নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো আমি আলোচনা কৰিম যে বড়োলেণ্ড ইউনিভাৰ্চিটি বিএডৰ অনলাইন ফৰ্ম ফিল আপ আপোনালোকে কেনেকৈ কৰিব। ফাৰ্ষ্টতে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ আহি যাব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। অফিচিয়েল ৱেবছাইটত অহাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব আৰু তাত আপোনালোকে লগইন ৰেজিষ্ট্ৰেশ্যন দেখিব, নাইবা আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন এটা পাব। আপোনালোকে নতুনকৈ আহিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চিম্পলি আপোনালোকে ফাৰ্ষ্টতে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰি দিব। নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফাৰ্ষ্টতে আপোনালোকে নিজৰ ফুল নেমটো দিব, তাৰপিছত ডেট অফ বাৰ্থটো দিব, তাৰপিছত আপোনালোকে এপ্লিকেণ্টৰ ইমেইল এড্ৰেছ দিব লাগিব, তাৰপিছত আপোনালোকে ৰি-এণ্টাৰ কৰিব লাগিব ইমেইল এড্ৰেছটো। তাৰপিছত আপোনালোকে মিনিমাম 8 কেৰেক্টাৰ এটা পাছপৰ্ট দিব লাগিব। আপোনালোকে ৰি-এণ্টাৰ কৰিব লাগিব পাছপৰ্টটো, তাৰপিছত আপোনালোকে আকৌ মোবাইল নম্বৰটো দিব লাগিব, তাৰপিছত আপোনালোকে আকৌ এবাৰ মোবাইল নম্বৰটো দিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো কেপচাৰ কোড দিয়া থাকে সেই কেপচাৰ কোডটো আপোনালোকে ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সকলোবিলাক ডিটেইলছ ফিল আপ কৰি কিনে আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব, তেতিয়া আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি আপোনালোকৰ OTP যাব, ইমেইলত এটা যাব আৰু আপোনাৰ মোবাইলত এটা যাব। আপোনালোকে যিকোনো এটা বহাব, যদি ছেম OTP যাব। OTPটো আপোনালোকে ইয়াত বহাব। তাৰপিছত আপোনাৰ যিটো কেপচাৰ কোড দিয়া আছে সেই কেপচাৰ কোডটো ইয়াত বহাই কিনে আপুনি চিম্পলি ভেৰিফাই OTPত ক্লিক কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত আপোনাৰ চিম্পলি ওপৰত ছাকচেছ বা ভেৰিফাই একাউণ্ট ছাকচেছফুলি আহি যাব। তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা পাব, যিটো নেকি মোৰ 958 হয়। তাৰপিছত আপোনাৰ তললৈ স্ক্ৰল কৰি চাব, য'ত নেকি আপোনালোকে দেখিব যে এক্সিষ্টিং ইউজাৰ নাইবা লগইন বুলি এটা অপশ্যন থাকিব। চিম্পলি আপোনাৰ লগইন অপশ্যনটো ক্লিক কৰি দিব। লগইন অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি ফাৰ্ষ্টতে আপোনালোকে এটা ইমেইল এড্ৰেছ খুলিছে, মানে ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ, যিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে সেইটো ইমেইল এড্ৰেছ ইয়াত দিব লাগিব। আৰু পাছপৰ্ট যিটো আপোনালোকে পাছপৰ্ট নিজে দিছিলে সেই পাছপৰ্টটো আপোনালোকে এইখিনি বহাব লাগিব। তাৰপিছত আপোনালোকে কেপচাৰ কোডটো আপোনালোকে ইয়াত বহাই কিনে চিম্পলি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি ৱেলকাম বুলি থাকিব। আপোনালোকে চিম্পলি ক্ল'জ অপশ্যনটো ক্লিক কৰি দিব। ক্ল'জ অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে অ'কে এটা পপ আহিব, চিম্পলি আপুনি অ'কেত ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ ডেছবৰ্ডখন দেখিব, য'ত নেকি আপোনালোকে এপ্লিকেশ্যন, ব্ৰাউজাৰ প্ৰগ্ৰাম আৰু এপ্লাই প্ৰগ্ৰাম আৰু এলিজিবিলিটি প্ৰগ্ৰাম লিষ্ট সকলোবিলাক দেখিব। আৰু চিম্পলি মানে কমপ্লিট প্ৰফাইলত ক্লিক কৰি দিব। কমপ্লিট প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকে পাৰ্চনেল ডিটেইলছখিনি দিব লাগিব, যেনেকৈ আপোনাৰ পাৰ্চনেল ইনফো দিব লাগিব, আদাৰ ইনফৰমেশ্যন দিব লাগিব, আপলোড কৰিবলৈ ডকুমেণ্টছ, তাৰপিছত আপোনাৰ ফাইনেল প্ৰিভিউটো দেখা পাব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, তেতিয়া আপোনাৰ তলত স্ক্ৰল কৰি চালে দেখিব যে ছেভ এণ্ড নেক্সট অপশ্যনটো নাথাকে। চিম্পলি আপোনালোকে স্ক্ৰীনখন ৰ'টেট কৰি ল'ব, ৰ'টেট কৰি কিনে এপ্লাই কৰিব পাৰিব। এতিয়া মই আপোনালোকক কৈ দিছোঁ যে আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন কেনেকৈ ফিল আপ কৰিব। য'ত নেকি আপোনালোকে ফাৰ্ষ্টতে দেখিছে নিজৰ নাম আৰু এপ্লিকেণ্টৰ ইমেইল এড্ৰেছ, মোবাইল নম্বৰ সকলোবিলাক থাকিব। চিম্পলি আপুনি এপ্লিকেণ্ট জেণ্ডাৰটো চিলেক্ট কৰিব, যদি মেল হয় আপোনালোকে মেল চিলেক্ট কৰিব আৰু ফিমেল হয় ফিমেল চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছ সুধিছে, যদি মেৰিড হয় মেৰিড দিব, যদি আনমেৰিড হয় আনমেৰিড দিব। তাৰপিছত আপোনাৰ কেটেগৰী সুধিছে, আপোনাৰ যোনটো কাষ্টৰ হয় সেই কাষ্টটো দি দিব, মই ST হয়। যেতিয়া আপুনি কেটেগৰী চুজ কৰিব, তাৰপিছত আপোনাৰ কাষ্ট চাৰ্টিফিকেট নম্বৰ আৰু কাষ্ট চাৰ্টিফিকেট ইছ্যু ডেটটো দিব লাগিব। তাৰপিছত আপোনাৰ ব্লাড গ্ৰুপ কি হয় সেইটো দি দিব, মোৰ AB পজিটিভ হয়, চিম্পলি AB পজিটিভ দিছোঁ। তাৰপিছত আপোনালোক আৰু ইণ্ডিয়ান চিটিজেন বুলি এটা অপশ্যন থাকিব, চিম্পলি আপোনালোকে যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত আমাৰ ৰিলিজন সুধিছে, যদি আপোনাৰ ৰিলিজন হিন্দু হয় তেন্তে হিন্দু দিব, যদি নহয় বেলেগ দিব। তাৰপিছত আপোনালোকৰ মাদাৰ নেমটো এড কৰিছে, আপোনাৰ মাদাৰ নেমটো দি দিব, বাকীবিলাক ডিটেইলছ নিদিলেও চলি যাব। তাৰপিছত আপোনালোকৰ ফাদাৰ নেমটো সুধিছে, আপোনালোকে ফাদাৰ নেমটো দি দিব, বাকীবিলাক ডিটেইলছ নিদিলেও চলি যাব। তাৰপিছত আপোনালোকক সুধিছে বড়োলেণ্ড ইউনিভাৰ্চিটি আগতে এনৰোল কৰিছিলে নেকি, মানে আপোনালোকে আগতে কিবা পঢ়িছিল নেকি তাৰ আণ্ডাৰত, যদি পঢ়িছে য়েছ দিব, যদি নাই পঢ়া ন' দি দিব। তাৰপিছত আপোনাৰ আদাৰ কেটেগৰী সুধিছে যে আপোনালোকে PW কেণ্ডিডেট হয় নেকি, যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত আপোনালোক সুধিছে কাশ্মীৰ মাইগ্ৰেণ্ট হয়, যদি য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত প্ৰাইম মিনিষ্টাৰ স্পেচিয়েল স্কলাৰশ্বিপ স্কিমত আপোনালোকৰ জম্মু আৰু কাশ্মীৰ আণ্ডাৰত যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত সুধিছে যে আপোনালোকৰ মা দেউতাই কিবা ডিফেন্সত কাম কৰে নেকি, যদি কৰে য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত আপোনালোক সুধিছে যে আপোনাৰ কালচাৰেল এক্টিভিটি কিবা আছে নেকি, যদি আছে য়েছ দিব, যদি নাই ন' দিব। তাৰপিছত আপোনালোকক বেংক ডিটেইলছ সুধিছে, যদি আপোনালোকে ইচ্ছা কৰে দিব পাৰিব, ইয়াত কোনো ষ্টাৰ মাৰ্ক নাই, এইখিনি নিদিলেও চলি যাব। তাৰপিছত আপোনালোকে এড্ৰেছটো দিব লাগিব, য'ত নেকি আপোনালোকৰ কৰস্পণ্ডেণ্ট এড্ৰেছ দেখিছে, আপোনালোকে নিজৰ গাঁও আৰু চহৰ সকলোবিলাক নাম লিখি দিব। আৰু যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ ছেম হয় তেন্তে আপোনাৰ টিক বক্সটো ক্লিক কৰিলে হৈ যাব। আৰু তাৰপিছত সকলোবিলাক ডিটেইলছ ফিল আপ কৰি হোৱাৰ পিছত আপোনাৰ ছেভ এণ্ড ডিটেইলছত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন যিমানবিলাক ডাটা দিছিলে সেই গোটেইবিলাক আপোনালোকে আহি যাব। আপোনালোকে চেক কৰি চাব, যদি কিবা ভুল থাকে শুদ্ধ কৰিব পাৰিব, যদি ভুল নাথাকে আপুনি চিম্পল প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব। প্ৰচিড টু নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকক আদাৰ ইনফৰমেশ্যনখিনি দিব লাগিব, য'ত নেকি প্ৰথমে সুধিছে আপোনাৰ কিবা বেমাৰ আছে নেকি, যদি আছে য়েছ দিব, যদি নাই ন' দিব। তাৰপিছত আপোনাক সুধিছে NCC চাৰ্টিফিকেট আছে নেকি, যদি আছে য়েছ দিব, যদি নাই ন' দি দিব। তাৰপিছত আপোনাক সুধিছে NSS কেম্পৰ অধীনত কিবা কাম কৰিছিলে নেকি, মানে কিবা ট্ৰেইনিং লৈছিলে, যদি য়েছ দিব, যদি নাই ন' দি দিব। তাৰপিছত আপোনাক সুধিছে যে আপোনাৰ দেউতা নাইবা ফেমিলি কোনোবা মেম্বাৰ আপোনালোকৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কাম কৰে, যদি কৰে য়েছ দিব, যদি নকৰে ন' দিব। তাৰপিছত আপোনাৰ লেংগুৱেজৰ অপশ্যন আহিলে আপোনালোকে যোনবিলাক লেংগুৱেজ জানে তাত টিক কৰি দিব, যেনেকৈ আপোনালোকে ইংলিছ ৰিড ৰাইট স্পিকিং জানে, চিম্পলি সেইবিলাক বক্সবিলাকত টিক কৰি দিব। তাৰপিছত আপোনালোকে আদাৰ লেংগুৱেজ চুজ কৰিব পাৰে, যিটো মই ৰিলিজন লেংগুৱেজ হ'ব লাগিব, যেনেকৈ মোৰ ধৰা আছামিছ হয়, চিম্পলি মই আছামিছত ক্লিক কৰি দিম। তাৰপিছত আপোনাৰ ৰিড ৰাইট স্পিকিং দি দিম। তাৰপিছত চিম্পলি আপোনাৰ ছেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ গোটেইখিনি বিলাক ডিটেইলছ আহি যাব, চিম্পলি আপুনি চেক কৰি ল'ব, যদি একো ভুল নাথাকে চিম্পলি আপুনি প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব।
প্ৰচিডিউৰ নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকৰ ফটোগ্ৰাফ সিগনেচাৰ আৰু এছটি মানে আপোনাৰ কাষ্ট সাৰ্টিফিকেট দিব লাগিব তাৰপিছত ইনকাম সাৰ্টিফিকেট আমাৰ দুইটা আপলোড কৰিব লাগিব যাৰ নেকি আপোনালোকৰ জেপিজি ফৰ্মেটত হ'ব লাগিব আৰু আপোনালোকৰ 500 KB তলত হ'ব লাগিব সকলোবিলাক ডকুমেন্টছ আপলোড হোৱাৰ পিছত সিম্পলি আপুনি প্ৰচিডিউৰ নেক্সট ক্লিক কৰি দিব প্ৰচিডিউৰ নেক্সট ক্লিক কৰাৰ পিছত আপোনাৰ ফাইনেল প্ৰিভিউ এটা আহিব আপুনি গোটেইবিলাক ডিটেইলছ চেক কৰি ল'ব যদি কিবা ভুল থাকে আপুনি শুদ্ধ কৰিব পাৰিব সাবমিট কৰাৰ পিছত আপুনি শুদ্ধ কৰিব নোৱাৰিব তাৰপিছত তললৈ স্ক্ৰল কৰি চাই কিনে আপুনি দেখিব সাবমিট এণ্ড লগ অপচন এটা থাকিব সিম্পলি আপুনি সাবমিট এণ্ড লগত ক্লিক কৰি দিব সাবমিট এণ্ড লগত ক্লিক কৰাৰ পিছত আপুনি ডিক্লেৰেশ্যন এটা দিবলৈ সিম্পলি ডিক্লেৰেশ্যন ক্লিক কৰি দিব তাৰপিছত আপুনি কনফাৰ্ম এণ্ড লগত ক্লিক কৰি দিব কনফাৰ্ম এণ্ড লগত ক্লিক কৰাৰ পিছত আমাৰ প্ৰফাইল কমপ্লিট হৈ গৈছে সিম্পলি আপুনি এপ্লাই ফৰ প্ৰগ্ৰামত ক্লিক কৰি দিব এপ্লাই ফৰ প্ৰগ্ৰামত ক্লিক কৰাৰ পিছত আপুনি বেচেলাৰ ডিগ্ৰী তাত ক্লিক কৰিব তাৰপিছত আপুনি সিলেক্ট প্ৰগ্ৰাম বুলি এটা অপচন থাকিব সিম্পলি প্ৰগ্ৰামটো সিলেক্ট কৰিব যদি আপুনি দেখিব যে বেচেলাৰ অফ এডুকেশ্যন বুলি থাকিব কোৱাৰ্টাৰ আৰু ৰিজনেল চেণ্টাৰ বুলি কৈছে আপোনাৰ নিজৰ ওচৰত যোনটো সেইটো চুজ কৰি ল'ব তাৰপিছত তললৈ স্ক্ৰল কৰি চাই ষ্টাৰ্ট এপ্লিকেশ্যন বুলি পাব আপুনি সিম্পলি ষ্টাৰ্ট এপ্লিকেশ্যনে ক্লিক কৰি দিব ষ্টাৰ্ট এপ্লিকেশ্যন ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ পাব তাৰপিছত আপুনি সিম্পলি ৰিজিউম এপ্লিকেশ্যনে ক্লিক কৰি দিব তাৰপিছত আপুনি একাডেমিক ডিটেইলছখিনি দিব লাগিব সিম্পলি আপুনি যেটো টিক বক্স থাকে সেই টিক বক্সটো ক্লিক কৰিব তাৰপিছত আপুনি ক্লাছ 10 আৰু ক্লাছ 12 ডিটেইলছখিনি দি দিব আপুনি কি দিব মোক কৈ দিছো যদি পাছিং ইয়াৰটো কৰিছে আপুনি পাছিং ইয়াৰটো লিখি দিব আপোনালোকৰ হিচাপত যোনটো পাছিং ইয়াৰ হয় তাৰপিছত আপোনালোকে মেক্সিমাম মাৰ্কটো দিব তাৰপিছত অপটেন মাৰ্কটো দি দিব তাৰপিছত আপোনাৰ পাৰ্চেন্টেজটো আহিব তাৰপিছত আপোনাৰ ক্লাছ ডিভিজনটো দি দিব আৰু কোনখন কলেজ বা ইনষ্টিটিউটৰ পঢ়িছিল তাৰ নামটো দি দিব তাৰপিছত আপোনালোকে বৰ্ডৰ নামটো দি দিব তাৰপিছত আপোনাৰ সাবজেক্টবিলাকৰ নাম দি দিব ঠিক তেনেদৰে আপুনি ক্লাছ 12 ৰ খিনি ফিল আপ কৰি ল'ব তাৰপিছত আপুনি সিম্পলি চাব যে সেভ নেক্সট অপচনটা থাকিব সিম্পলি আপুনি সেভ নেক্সট অপচনটো ক্লিক কৰি দিব সেভ নেক্সট ক্লিক কৰাৰ পিছত আপোনাৰ একাডেমিক ডিটেইলছৰ যিবিলাক নেকি আপুনি ডিটেইলছ দিলে কি গোটেইবিলাক অভাৰভিউটো দেখিব আপুনি যদি কিবা ভুল থাকে শুদ্ধ কৰিব পাৰিব যদি ভুল নাথাকে আপুনি সিম্পলি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আপলোড ডকুমেন্টছ বিচাৰে যিবিলাক নেকি আপুনি অলৰেডি আপলোড দিলে সেইবিলাকটো শো হ'ব জাস্ট যোনবিলাক আপুনি দিয়া নাই সেইবিলাক দিব লাগিব যেনে আপোনালোকে বহুত ক্লাছ 10 ৰ মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট দিব লাগিব আৰু 12 খিনি দিব লাগিব তাৰপিছত আপুনি সেভ নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপুনি গোটেইবিলাক প্ৰিভিউ ডিটেইলছ দেখিব আপুনি যিবিলাক ডিটেইলছ দিলে সেই গোটেইবিলাক দেখিব সিম্পলি তলৰ স্ক্ৰল কৰি চাব আৰু সাবমিট অপচন এটা থাকিব সিম্পলি আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ পেমেন্ট এণ্ড ভেৰিফিকেশ্যন পেজ এটা পাব তাত আপুনি সিম্পলি দেখিব যে য'ত নেকি আপোনাৰ পেমেন্ট কৰিব লাগিব আপোনাৰ বেচেলাৰ এডুকেশ্যনৰ কাৰণে আপুনি 900 পেমেন্ট কৰিব লাগিব তাৰপিছত কেইটামান টেক্সট বক্স আছে আপুনি টেক্সট বক্স এটা ক্লিক কৰি দিব গেট 1ত ক্লিক কৰাৰ পিছত আপোনালোকে পেমেন্ট কৰিব লাগিব যেটো নেকি আপোনাৰ 900 হয় মোৰ এছটি কাষ্টৰ কাৰণে ওবিসি নাইবা জেনেৰেলৰ কাৰণে হলে অলপ বেছি হ'ব পাৰে নাইবা সেম থাকিব পাৰে আজি ভিডিওটো ইমানেই আছিল বন্ধুসকল ভিডিওটো ভালদৰে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব